নমস্কাৰ DY35 এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। এজন চাৰ্প শ্বুটাৰৰ কাহিনী। এই চাৰ্প শ্বুটাৰজন এসময়ত আছিল আলফা সদস্য। দৃষ্টি ৰাজখোৱাৰ দেহৰক্ষী আছিল। নাম তেওঁৰ অৰূপ দাস। সেই অৰূপ দাসে 2017 চনত আৰক্ষীৰ ওচৰত কৰিছিল আত্মসমৰ্পণ। কিন্তু সন্ত্ৰাসৰ পথ এৰিলেও অৰূপ দাসৰ বন্দুকৰ প্ৰতি ৰৈ গৈছিল তীব্ৰ হাবিয়াস। আৰু সেয়েহে এটা বন্দুক তেওঁ লুকুৱাই ৰাখিছিল গোপনে। লক্ষ্য আৰু উদ্দেশ্য আছিল সময় আৰু সুবিধা পালে অৰূপ দাসে সেই বন্দুকটোকে ল'ব উপাৰ্জনৰ পথৰূপে। হয়, ঠিকেই শুনিছে। অপেক্ষা আছিল এটা মাত্ৰ সুযোগৰ। কথামতে কাম। অৰূপে অৱশেষত পালে পিষ্টল ব্যৱহাৰ কৰাৰ এটা সুযোগ। অৰূপক দিয়া হ'ল এটা ডাঙৰ এছাইনমেণ্ট। 5 লাখ টকাৰ বিনিময়ত অৰূপে হত্যা কৰিব লাগে কাৰোবাক, অৰ্থাৎ 5 লাখ টকাৰ চুপাৰী। আৰু অৰূপে লুকুৱাই ৰখা সেই বন্দুকটো ব্যৱহাৰ কৰাৰ তেনে এক সুযোগ পালে। কিন্তু কোনে আৰু কেনেকৈ অৰূপক দিলে এই চুপাৰী, আৰু কাৰ জৰিয়তে অৰূপে এই হত্যাৰ চুপাৰী 5 লাখ টকাত ল'বলৈ বাধ্য হ'ল।
এটা বেংক ভাৰতীয় ষ্টেট বেংক এই বেংকটোত প্ৰত্যেক দিনাই লাখ লাখ টকাৰ লেনদেন হয় আৰু এই বেংকটোতো কিষাণ ক্ৰেডিট কাৰ্ড দিয়াৰ নামত চলিছিল বিয়াগুম কেলেংকাৰী আৰু এই কেলেংকাৰী ধৰা পেলাইছিল বেংকটোৰে এগৰাকী বিষয়াই আৰু বেংকটোত দালালিৰ বাবে অহা দুই এজন দালালে এই বিষয়াগৰাকীক টাৰ্গেট কৰি লৈছিল আৰু সেই টাৰ্গেটৰ বাবে অৰূপ দাসক কাৰোবাক হত্যা কৰিবলৈ দিছিল এই ষড়যন্ত্ৰকাৰীসকলে এটা ৫ লাখ টকাৰ চুপাৰি এয়া কামৰূপ জিলাৰ দদৰাৰ এটা ব্লুপ্ৰিণ্ট ৰচনা কৰিছিল পুতুলালী সুশীল কুমাৰ মিশ্ৰই পাৰি ল'লে কিন্তু তেওঁক এডভান্স দিয়া হ'ল ১ লাখ টকা আৰু ১ লাখ টকা লোৱাৰ পিছত অৰূপে বহুবাৰ তেওঁ চুপাৰি লোৱা বেংকৰ বিষয়াগৰাকীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল কিন্তু বহুবাৰ তেওঁ বিফল হৈছিল অৱশেষত সেই দিনটো আহিছিল এতিয়া চাওক কেনেকৈ ক'ত আৰু কিমান সময়ত অৰূপে সেই বেংকৰ বিষয়াগৰাকীক হত্যা কৰিলে আৰু এই হত্যা কৰি অৰূপে ক'ত লুকাবলৈ সক্ষম হ'ল হত্যাৰ চুপাৰি লোৱাৰ পিছতেই অৰূপ দাসে গোপনে থৈ দিয়া 9mm পিষ্টলটো উলিয়াই আনিছিল
উদ্বোধনী হৈছিল অৰূপৰ কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল অৰূপক ৫ লাখ টকাৰ চুপাৰি দিয়া এই লোকসকল কোন কোন এই ষড়যন্ত্ৰকাৰী এই লোকসকলৰ পৰিচয় আপোনালোকে চাওক আৰু আৰক্ষী বিষয়াই এই সমগ্ৰ বিষয়টোত কি কয় সেয়াও শুনক। যোৱা ৯ তাৰিখে যোন সময়ৰ হত্যাকাণ্ডটো সংঘটিত হৈছিলে আমি ইতিমধ্যে আগতেও আপোনালোকক অৱগত কৰিছোঁ যে আমি এই হত্যাকাণ্ড সংক্ৰান্তত দদৰা ব্ৰাঞ্চৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ দদৰা ব্ৰাঞ্চৰ কৰ্মচাৰী তেওঁলোকৰ এজেণ্ট আৰু কেইজনমান বেলেগ লোককো আমি আটক কৰিছিলোঁ জেৰা কৰিছিলোঁ আৰু আমি তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিছিলোঁ। এই সংক্ৰান্তত দদৰা ব্ৰাঞ্চৰ ষ্টেট বেংকৰ তাত লোন সংক্ৰান্তীয় কিছুমান কথাও আমাৰ নলেজলৈ আহিছিল সেই কথাখিনিও আমি তদন্তৰ আওতালৈ আহিছিলোঁ সেইমতে আমি তদন্তখিনি আগবঢ়াই নিছিলোঁ
আৰু তেওঁলোকক আমি কাষ্টডিত লোৱা হৈছিলে, তেওঁলোকক দীঘলীয়া পুলিচ কাষ্টডিত লোৱা হৈছিলে। সেই এৰেষ্ট কৰা মানুহখিনিৰ পৰা আমি যিখিনি তথ্য প্ৰমাণ লাভ কৰিছিলোঁ তাৰ পৰা লিংক কৰিয়ে আমি ফাইনেলি যিজন আততায়ীক আমি গ্ৰেপ্তাৰ কৰিলোঁ। যিটো ল'ৰাই জুনু শৰ্মাক হত্যা কৰিছিল সেই ল'ৰাটোক এৰেষ্ট কৰা হৈছে। যি ল'ৰাই তেওঁলোকৰ গোটেই কথা বতৰাখিনি প্লেনিং কৰিছিল, গোটেই হত্যাকাণ্ডটো প্লেন কৰিছিল, যিজনী ছোৱালীয়ে এই গোটেই কামখিনিত সহযোগ কৰিছিল, এই দুইটা ল'ৰা আৰু ছোৱালীজনীক এৰেষ্ট কৰা হৈছে। আপোনালোকে গম পাইছে যে অৰূপ দাস, অজন্তা কলিতা আৰু পূজা দাস, এই দুটা ল'ৰা আৰু এই ছোৱালীজনীক আমি এৰেষ্ট কৰিছোঁ। যেতিয়া কেছটো প্ৰথম ইনকুৱাৰী চলে তেতিয়াও মই কৈছোঁ যে আৰক্ষী প্ৰশাসনৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মোৰ বিশ্বাসৰ ওপৰত যিখিনি মোৰ বিশ্বাস আছিলে তাক পূৰ্ণ প্ৰতিফলিত কৰি তেওঁলোকে গোটেই অপৰাধীখিনি যে ধৰি উলিয়ালে তাৰ কাৰণে মই নথৈ আনন্দিত। যদিও মোৰ ৱাইফ গুচি গ'ল, তেওঁকতো আৰু ঘূৰাই পাব নোৱাৰোঁ, কিন্তু এই মানুহখিনি যিখিনি কালপিতখিনি ধৰিলে, কামৰূপ পুলিচে যি কষ্ট কৰি তেওঁলোকে নিশ্চিতভাৱে কাম কৰি, বিশেষকৈ এডিশ্যনেল SP ছাৰ সঞ্জীৱ শইকীয়া ছাৰ, SP ছাৰ আৰু আমাৰ DGP ছাৰকো মই ADGP সকলোকে মই সমগ্ৰ পুলিচ প্ৰশাসন কামৰূপ ডিষ্ট্ৰিক্টৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাৰি পাঁচটা মগজু লগাই সেই বেংকৰ বিষয়াগৰাকীক হত্যা কৰা হৈছিল আৰু হত্যাকাণ্ডৰ পিছত প্ৰথম অৱস্থাত আৰক্ষীয়ে কোনো তথ্য ধৰিব নোৱাৰিলে কোনে আৰু কিয় হত্যা কৰিলে এই বেংকৰ বিষয়া জুনু শৰ্মাক। কিন্তু পৰৱৰ্তী সময়ত সকলো স্পষ্ট হ'ল, কোনে আৰু কি স্বাৰ্থত এই বিষয়াগৰাকীক হত্যা কৰা হ'ল সেই কথা ওলাই পৰিল আৰু অৱশেষত সকলোবোৰ অভিযুক্তক আৰক্ষীয়ে এজন এজনকৈ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু সৰ্বশেষত গ্ৰেপ্তাৰ হ'ল প্ৰাক্তন আলফা অৰূপ দাস। তাৰ লগতে গ্ৰেপ্তাৰ হ'ল এগৰাকী যুৱতী পূজা দাস। ধনৰ বাবেই হত্যাকাণ্ড, হাতত অবৈধ অস্ত্ৰ আৰু ধন লৈ কাৰোবাৰ নিৰ্দেশত হত্যাকাণ্ড। অসমত প্ৰায় অপৰিচিত সুপাৰী কিলাৰ। বলিউডৰ থ্ৰিলাৰ ছবিৰ সুপাৰী কিলাৰ এতিয়া অসমত। বৃহৎ পৰিমাণৰ ধন লৈ কোনো লোকৰ নিৰ্দেশত সংঘটিত কৰা হয় হত্যাকাণ্ড। কামৰূপ জিলাৰ দদৰাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বিষয়া জুনু শৰ্মাৰ হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিল অসমত সুপাৰী কিলাৰৰ ভয়ংকৰ তথ্য। কেৱল ধনৰ বাবেই প্ৰাক্তন আলফা অৰূপ দাস বাহিনীয়ে হত্যা কৰিছিল জুনু শৰ্মাক। SBIৰ দদৰা শাখাত সংঘটিত হৈছিল বৃহৎ ঋণ কেলেংকাৰী আৰু এই কেলেংকাৰীৰ সবিশেষ জনাৰ বাবেই হত্যা কৰা হৈছিল জুনু শৰ্মাক। পূৰ্বৰ ঋণ বিষয়া সুনীল কুমাৰ মিশ্ৰ আৰু দালাল পুতুলালিৰ পৰিকল্পনা অনুসৰি হত্যা কৰা হৈছিল জুনু শৰ্মাক। সুনীল মিশ্ৰ আৰু পুতুলালিৰ ঋণ কেলেংকাৰীৰ তদন্ত কৰিছিল জুনু শৰ্মাই, যাৰ বাবে বাটৰ কাঁইট গুচাবলৈ জুনু শৰ্মাক হত্যাৰ পৰিকল্পনা কৰা হৈছিল আৰু ৫ লাখ টকাত হত্যাৰ সুপাৰি দিছিল প্ৰাক্তন আলফা অৰূপ দাসক। হত্যাকাণ্ডত অৰূপক সহযোগ কৰিছিল হাজোৰ মনাহকুছিৰ অজন্ত কলিতা আৰু কুলহাটীৰ পূজা দাসে। প্ৰায় এমাহ পূৰ্বৰে পৰা পূজা দাসে লক্ষ্য কৰিছিল জুনু শৰ্মাৰ গতিবিধি। পৰিকল্পনা অনুসৰি 9 অক্টোবৰৰ সন্ধিয়া অজন্ত কলিতাই পালচাৰ বাইকত অৰূপ দাসক লৈ পিছা কৰিছিল জুনু শৰ্মাক আৰু আজ্ঞাথুৰিত নিচেই ওচৰৰ পৰা অৰূপ কলিতাই এইটো 9mm পিষ্টলেৰে গুলীয়াই হত্যা কৰিছিল জুনু শৰ্মাক। সেইটো কামটো কৰিছিলে ধনৰ কাৰণে, তেওঁলোকৰ নিজৰ পাৰ্চনেল। আমি যিখিনি মানুহ এৰেষ্ট কৰিছোঁ সেইখিনি মানুহৰ পাছত আমাৰ এইখিনি এৰেষ্ট কৰিবলগীয়া আছিলে। এতিয়া এইখিনি মানুহৰ পিছত আৰু আমাৰ কামটো কমপ্লিট হৈছে। ইতিমধ্যে এই হত্যাকাণ্ডত জড়িত মুঠ 8 জনক গ্ৰেপ্তাৰ কৰিছে কামৰূপ আৰক্ষীয়ে। কিন্তু অসমতো কেৱল ধনৰ বাবেই হত্যাৰ তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া জোকাৰি গৈছে ৰাজ্যৰ আৰক্ষী মহলকো।